ঐতিহ্যমণ্ডিত ১৩৬ সংখ্যক শ্রী শ্রী গোপীনাথ মহাপ্রভুর সভা মহোৎসৱ উদযাপন। বজালী জিলাৰ দক্ষিণ প্ৰান্তত হালদ গাঁৱত উদযাপন হৈ আছে ১৩৬ সংখ্যক শ্রী শ্রী গোপীনাথ মহাপ্ৰভুৰ সভা মহোৎসৱ। ১১, ১২, ১৩ আৰু ১৪ ফেব্ৰুৱাৰী 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলি উদযাপন হৈ আছে ১৩৬ সংখ্যক শ্রী শ্রী গোপীনাথ মহাপ্ৰভুৰ সভা মহোৎসৱ। 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ ভিতৰত 14 ফেব্ৰুৱাৰী নিশা এক বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে উদযাপন সমিতিয়ে। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণীয় শিল্পী হিচাপে উদযাপন সমিতিয়ে আমন্ত্ৰণ কৰিছে মৌচুমী বড়ো আৰু ফুকন বড়ো। আটাইকেইটা কাৰ্যসূচীতে সমূহ ৰাইজৰ সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে। গাঁৱত এই ঠাইখিনিৰ য'ত আজি সভা মহোৎসৱ উদযাপন হৈছে, এই ঠাইখিনি এটা দ্বীপৰ নিচিনা আছিল। ইয়াত আমি আমাৰ ককাহঁতৰ পৰা জানিব পৰা মতে ইয়াত গৰুৰ বাথান আছিল। গৰু ম'হৰ বাথান থকা হেতুকে ইয়াত গোপালকসকলে মাঘী পূৰ্ণিমাত শ্ৰীকৃষ্ণ মানে গোপালৰ নামত ভোগ দিয়াৰ ব্যৱস্থা কৰিছিল আৰু এইটো পৰম্পৰাগতভাৱে পৰৱৰ্তী পৰ্যায়ত আজিৰ এই ৰূপ পাইছে। আৰু বছৰ বছৰ ধৰি আমি পৰম্পৰাগতভাৱে এই সভা মহোৎসৱ উদযাপন কৰি আহিছোঁ। কেতিয়াবা সময় সুবিধা সাপেক্ষে 3দিনীয়া, কেতিয়াবা 5দিনীয়া, কেতিয়াবা 4দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ পালন কৰা হৈছে। এই উৎসৱ এক ধৰ্মীয় উৎসৱৰ লগতে ইয়াত অসমৰ কলা সংস্কৃতিৰ এক ধ্বজাবাহক মঞ্চ হিচাপে পৰিগণিত হৈছে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ইয়াত পৰিৱেশনৰ সুযোগ দিয়া হয়। যাত্ৰা অভিনয়, নাগাৰা নাম, নাম কীৰ্তন আৰু বিভিন্ন নৃত্য গীতৰ বাবে বিভিন্ন শিল্পী আমন্ত্ৰণ কৰি আনি এক অসমৰ কলা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰতো এই সভা মহোৎসৱে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আৰু আমি গাঁওবাসী ৰাইজ আশাবাদী যে আমি পুৰুষানুক্ৰমে এই সভা মহোৎসৱ উদযাপন কৰি যাবলৈ ঐক্যবদ্ধ। মৌখিক প্ৰবচন মতে যে ইয়াত যিসকলে মনোকামনা বাবে প্ৰাৰ্থনা জনায়, সেই কামনা সফল হোৱা বুলি বিশ্বাস কৰে আৰু ইতিমধ্যে সেই ফলাফল লাভ কৰিছে। গোটেই বছৰ জুৰি নিৰবিচ্ছিন্নভাৱে ইয়াত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ শৰাই আহি নাম প্ৰসংগ কৰি যায়। আৰু এই কথাটো অকল আমাৰ গাঁওবাসীৰ মানুহৰ ক্ষেত্ৰতেই নহয়, আমাৰ ওচৰ চুবুৰীয়া তথা হালদ গাঁৱৰ সংস্পৰ্শৰ লগত জড়িত গাঁৱৰ মানুহে এই কথা ক'ব খোজে যে হালদ গাঁৱৰ শ্ৰী গোপীনাথ মহাপ্ৰভুৰ এক বিৰল মাহাত্য আছে, এক বিৰল ঐতিহ্য আছে। তাত মনেৰে বাঞ্ছা কৰা আশা বাসনা পূৰ্ণ হয়। সেয়েহে ইয়াত প্ৰতি মাঘী পূৰ্ণিমাত হোমৰ দিনাখন বিভিন্ন ঠাইৰ পৰা প্ৰচুৰ পৰিমাণে শৰাই আগবঢ়ায় আৰু শ্ৰী শ্ৰী গোপীনাথ মহাপ্ৰভুৰ আশীৰ্বাদ। এতিয়া আপোনালোকে হয়তো আজি দেখিছে আৰু যোৱাকালিও ধৰক বহু ধৰণৰ আমাৰ কাৰ্যসূচী পাৰ হৈ গৈছে। যেনে আমাৰ অস্থায়ী মূল আসনৰ পৰা অস্থায়ী আসনত যেতিয়া আমাৰ গোসাঁই স্থাপন কৰিম, তেতিয়া এই আশে পাশে যিখিনি আমাৰ মানুহ ধৰক পূবৰ ফালে হাথিনাপুৰ, পশ্চিম ফালে ছাগলচাৰী, দক্ষিণ ফালে পূব বৰলা, এফালে উত্তৰ ফালে দেৱৰা, মানুহখিনি গোটেইখিনি মানুহে আমাক সহায় সহযোগিতা যথেষ্ট আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আতচবাজীৰে আমাৰ হয়তো আপোনালোকে কালি আহিলে গম পালেহেঁতেন এনেকুৱা। আৰু আমাৰ ধৰকচোন আমাৰ নিচালদ গাঁও, ৰেভিনিউ গাঁও আমাৰ নিচালদ, কিন্তু আমাৰ চুপাটো হালদ বুলি কয়। হালদত আমাৰ 200 ঘৰ মানুহ আছোঁ আমি। আৰু এই 200 ঘৰ মানুহৰ আজিৰ পৰা আমিতো নাজানিম 136তম সভা। আজিৰ পৰা 136 বছৰ আগত আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই ঠিক পৰম্পৰাগতভাৱে এনেকুৱাকৈ আমাৰ এই মাঘী পূৰ্ণিমাত সভাটো চলি আহি আছে। আৰু চব সহায় সহযোগিতা আৰু গোপীনাথ মহাপ্ৰভুৱে আমাক নিশ্চয় কিবা এটা দিছে, কিবা এটা পাইছোঁ, তেখেতে আমাক দিছে। সেইকাৰণে আপোনালোকে দেখিছে একদম মানুহে একদম ভৰ খাই থাকে আজিৰ দিনটোত। এই পূৰ্ণিমাৰ দিনাখনে
আৰু আমাৰ গোটেইখিনি আমি মৎস্যজীৱী মানুহ। আমাৰ কোনোবাই হয়তো মাছ মাৰে, কোনোবাই হয়তো খায়, তথাপিতো আমাৰ ভাতৃত্ববোধ, একতাৰ, যেনেকৈ আমাৰ একতাৰ বোধ, যেনে 200 ঘৰ মানুহৰ ভিতৰত নামঘৰ এটা, এই প্ৰাইমাৰী স্কুল এখন, অংগনবাড়ী স্কুল এখন, তেতিয়াহ'লে আমাৰ একতাটো চাওক কেনেকুৱা একতাটো। এই একতাৰ আমাৰ অতীজৰ পৰা চলি আহিছে আৰু বৰ্তমানৰ কৰি চলি থাকিব বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।